নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বৃহৎ প্ৰতিমূৰ্তি উন্মোচন। নলবাৰীৰ বৰ আজাৰাৰ চান্দকুছিস্থিত সাংস্কৃতিক প্ৰকল্পৰ চৌহদত উন্মোচন কৰা হয় প্ৰাণৰ শিল্পীগৰাকীৰ এই প্ৰতিমূৰ্তিটো। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই উন্মোচন কৰে প্ৰতিমূৰ্তিটো। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সংগঠক ডাক্তৰ ভূপেশ চন্দ্ৰ শৰ্মাই। প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিশিষ্ট চিকিৎসক স্বাগতা বৈশ্যই। এইটো সৌভাগ্য বুলি নকওঁ, মোৰ দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। মোৰ ৭২ বছৰ বয়সত জুবিন গাৰ্গৰ মোৰ ভাতৃ, সেইকাৰণে কৈছোঁ যে মোৰ ছবিত গান গাইছে এখন। গতিকে সদায় একেলগে আছিলোঁ আৰু আজি ককায়েকে ভাতৃৰ মূৰ্তি উন্মোচন কৰাটো এটা বৰ বুকুত বৰ খুন্দা মৰা কথা, এটা খুন্দা পাইছোঁ। কিন্তু এটাই কথা যে সকলো ৰাইজৰ মাজত সৰু ল'ৰা হওক, বয়সস্থ মানুহ হওক, যোনে হওক, হৃদয়ত আছে জুবিন গাৰ্গ। যোনদিনাখন মোৰ ঘৰত মই ফটো এখন লগাইছিলোঁ, যে তাৰ ফটো এখন লগাইছোঁ, সেইদিনাখনৰ পৰা সুস্থ নহয়, আমি সুস্থ হৈ থকা নাই। তো এতিয়া এটাই কথা যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৰু হয়তো হৈ থাকিব, কিন্তু জুবিন গাৰ্গৰ যিটো আদৰ্শ, তেওঁৰ যিটো ৰাইজৰ মাজত যিখিনি আদৰ্শ তেওঁ বিলাই দিছিলে, সেইখিনি কথা প্ৰতিজন অসমীয়াই তেজত ৰন্ধে ৰন্ধে ল'ব লাগিব আৰু সেয়াকে আগলৈ অসমৰ ৰাইজে সেইমতে গতি কৰক, সেইটোৱে আমি মই বিচাৰিম। আৰু দ্বিতীয় কথা হ'ল যে জুবিন গাৰ্গক অকল কিতাপৰ মাজত আৰু হেৰিৰ মাজত সোমাই থ'লে নহ'ব। জুবিন গাৰ্গক ৰাইজৰ মাজত আছে, থাকিব আৰু থাকিবলৈ এই প্ৰজন্মই হওক বা আমি জীয়াই থকালৈকে চেষ্টা কৰিম যে প্ৰতিজনৰ মাজত জুবিন গাৰ্গৰ আত্মা সোমাই থাকক আৰু প্ৰতিজন অসমীয়াৰ হকে অসম গঢ় দিবলৈ, ভাল অসম এখন বনাবলৈ যিটো জুবিন গাৰ্গে বিচাৰিছিলে, সেয়া হ'লে তেওঁৰ আত্মা শান্তি পাব।